বিশ্ব নাট্য দিৱসৰ উপলক্ষে বাটৰ নাট প্ৰদৰ্শনৰ আয়োজন। উল্লেখযোগ্য যে বিশ্ব নাট্য দিৱসৰ উপলক্ষে অহা ২৭ মাৰ্চত অসমৰ আগশাৰীৰ নাট্য শিক্ষা প্ৰতিষ্ঠান নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী চমুকৈ নেতাই দেৰগাঁৱৰ উদ্যোগত এখনি ব্যতিক্ৰমী বাটৰ নাট প্ৰদৰ্শনৰ আয়োজন কৰে। অনলাইন দুনিয়া অফলাইন হৃদয় শীৰ্ষক এই বাটৰ নাটখনিৰ জৰিয়তে সমকালীন সমাজত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱত ক্ৰমাৎ হ্ৰাস পাই অহা মানৱীয় সম্পৰ্কৰ সূক্ষ্ম অনুভূতি সংঘাত আৰু বাস্তৱ দিশসমূহ স্পষ্টভাৱে উন্মোচন কৰাৰ চেষ্টা কৰিছে। আজি বিশ্ব নাট্য দিৱস উপলক্ষে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে প্ৰতি বছৰে উদযাপন কৰাৰ দৰে এই বছৰো আমি বিশ্ব নাট্য দিৱসটি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। এই বিশ্ব নাট্য দিৱসৰ লগত সংগতি ৰাখি আজি ২৭ মাৰ্চ তাৰিখে আমি এখনি বাটৰ নাট আমি ইতিমধ্যে DKD কলেজৰ প্ৰাংগণত আমি মঞ্চস্থ কৰিলোঁ। অনলাইন দুনিয়া অফলাইন হৃদয় জ্যোতিপ্ৰসাদ ভূঞা ৰচিত নাটকখনি আমাৰ পৰিচালনাৰে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিলে আৰু বিয়লি ৩ বজাত এই নাটকখনি আমি মঞ্চস্থ কৰিম দেৰগাঁও চাৰিআলিত। নাটকখনৰ বিষয়বস্তুটো হৈছে যে ক্ৰমে যি AIৰ যি ছাত্ৰ ছাত্ৰীৰ ওপৰত যিধৰণে প্ৰভাৱ পৰিছে আমাৰ ওপৰত, প্ৰতিটো কথাতে আমি মানে ইনফৰমেশ্যনৰ কাৰণে AIৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছোঁ। আমি পাঠ্যপুথি নপঢ়াকৈ AIৰ পৰা প্ৰথম কথা হৈছে আমি কিবা এটা ইনফৰমেশ্যন পাবলৈ হ'লে আমি জ্ঞান অৰ্জন কৰিব লাগিব। গতিকে AI আমাক সেই জ্ঞানটো আমাক দিব নোৱাৰে, ইনফৰমেশ্যনটোহে দিব পাৰে। গতিকে আৰু আমি ইমান ধৰণে মেকানিকেল পৃথিৱী এখনত সোমাই গৈছোঁ যে মানৱতা বোধ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি আৰু হিউমেনিটিৰ ওপৰত ৰচিত এই নাটকখনি আমি এতিয়া সফলতাৰে DKD কলেজ প্ৰাংগণত মঞ্চস্থ কৰিলোঁ আৰু এতিয়া আমি বিয়লি ৩ বজাত দেৰগাঁও চাৰিআলিত মঞ্চস্থ কৰিম। গতিকে সকলোৰে আমি উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। উল্লেখযোগ্য যে নাটখনৰ নাট্যকাৰ জ্যোতিপ্ৰসাদ ভূঞা আৰু পৰিচালক অসমৰ বিশিষ্ট নাট্যকৰ্মী তথা নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সঞ্চালক সীমান্ত ফুকন। সমাজমুখী বিষয়বস্তুৰে সজোৱা এই নাটখনিয়ে দৰ্শকৰ মনত চিন্তাৰ খোৰাক যোগাব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে। অহা ২১ মাৰ্চ ২০২৬ তাৰিখে এই বাটৰ নাটখনি দেৰগাঁও চহৰৰ দুটা পৃথক স্থানত মঞ্চস্থ কৰা হ'ব। প্ৰথমটো প্ৰদৰ্শনী DKD কলেজৰ প্ৰাংগণত দিনৰ ১ বজাত আৰু দ্বিতীয়টো দেৰগাঁও চাৰিআলিত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। এই আয়োজনৰ জৰিয়তে নাট্যপ্ৰেমী ৰাইজৰ মাজত সামাজিক সচেতনতা বৃদ্ধি কৰাৰ লগতে বিশ্ব নাট্য দিৱসৰ তাৎপৰ্য সজীৱভাৱে উদযাপন কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। আয়োজকসকলে সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।